আত্মসহায়ক গোটৰ মহিলাসকললৈ দিবলৈ লৈছোঁ ডাঙৰ আপডেট। যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে গছ পুলি ৰোপণ কৰিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰে নতুনকৈ আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানৰ বাবে কেবিনেট বৈঠকত এখন গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো আত্মসহায়ক গোটৰ বাবে অসম চৰকাৰে কেবিনেট বৈঠকত নতুনকৈ কি সিদ্ধান্ত গ্ৰহণ কৰিছে জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে যোৱা 7 জানুৱাৰী তাৰিখে কেবিনেট বৈঠকত এনেকুৱা এখন সিদ্ধান্ত গ্ৰহণ কৰিছে। কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে ইয়াতে লিখা আছে গ্ৰাম্য মহিলা উদ্যোগীক লৈ সহায়ৰ হাত। গ্ৰাম্য মহিলা উদ্যোগীসকলক সহায় কৰিবলৈ পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান ছ'চাইটি ৰূপায়ণ কৰিবলৈ আত্মসহায়ক গোটৰ সদস্যসকলক গ্ৰাম্য মহিলা উদ্যোগী হিচাপে পদোন্নতিৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ নিৰ্দেশনাত অনুমোদন। তাৰ পিছত কোৱা হৈছে পৰ্যায়ক্ৰমে ৰূপায়ণ হ'বলগীয়া আঁচনি। তো ইয়াতে 1 নম্বৰত কোৱা হৈছে যোগ্য আত্মসহায়ক গোটৰ সদস্যসকলক অন্তত এটা উদ্যোগ আৰম্ভ কৰিবলৈ উদ্যোগীকৰণ পুঁজি হিচাপে 10,000কৈ টকা প্ৰদান কৰা হ'ব। তো যিসকল আত্মসহায়ক গোটৰ মহিলা আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক এখন সৰু সুৰা উদ্যোগ আৰম্ভ কৰিবলৈ অসম চৰকাৰে প্ৰথম পৰ্যায়ত প্ৰদান কৰিব 10,000কৈ টকা। অতি শীঘ্ৰেই আপোনালোকে কৰিব লাগিব অনলাইন এপ্লিকেশ্যন। তাৰপিছত কোৱা হৈছে দ্বিতীয় পৰ্যায়ত কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত কোৱা হৈছে আত্মসহায়ক গোটৰ সদস্যসকলে বেংকৰ পৰা ন্যূনতম 25,000 টকা ঋণ লাভ কৰিব। ঋণ পৰিশোধ কৰাৰ পাছত চৰকাৰে 50% বা 12,500 টকা মূলধন ৰাজসাহায্য হিচাপে প্ৰদান কৰিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা লাভ কৰি কোনো উদ্যোগিক কাম আৰম্ভ কৰিব সেইসকল মহিলাই কিন্তু দ্বিতীয় পৰ্যায়ত আকৌ বেংকৰ ফালৰ পৰা 25,000কৈ টকা লাভ কৰিব। এই টকা পৰিশোধ কৰাৰ পিছত চৰকাৰে কিন্তু 50% 12,500 টকা আপোনালোকৰ বেংক একাউণ্টত ঘূৰাই দিব। তাৰপিছত অসম চৰকাৰে কেইখনমান চৰ্ত বান্ধি দিছে, কেৱল মাত্ৰ এইসকল আত্মসহায়ক গোটৰ মহিলাসকলেহে 10,000কৈ টকা লাভ কৰিব। কি চৰ্ত বান্ধি দিছে এটা এটাকৈ আপোনালোকক জনাই আছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তাৰপিছত কোৱা হৈছে পুঁজি লাভ কৰাৰ বাবে যোগ্যতাৰ চৰ্ত। 1 নম্বৰত কোৱা হৈছে বৈধ আৰু সক্ৰিয় আধাৰৰ সৈতে লিংক থকা ছেভিং বেংক একাউণ্ট থকা মহিলাসকল। 2 নম্বৰত কোৱা হৈছে আত্মসহায়ক গোট ফেডাৰেশ্যন বেংক আদিৰ ডিফল্টাৰ নোহোৱা মহিলা। 3 নম্বৰত কোৱা হৈছে ন্যূনতম নিজৰ এটা উপাৰ্জন সৃষ্টিকাৰী কাৰ্যকলাপত জড়িত থকা মহিলা। 4 নম্বৰত কোৱা হৈছে নিজৰ কাৰ্যকলাপ উদ্যোগৰ বাবে ব্যৱসায়িক পৰিকল্পনা থকা মহিলাসকল। তাৰপিছত কোৱা হৈছে 3টাতকৈ অধিক সন্তান থকা সাধাৰণ OBC MOBC আত্মসহায়ক গোটৰ সদস্য আৰু 4টাতকৈ অধিক সন্তান থকা অনুসূচিত জাতি অনুসূচিত জনজাতি মৰাণ মটক চাহ বাগিচা সম্প্ৰদায়ৰ সদস্যই যোগ্য বুলি বিবেচিত নহ'ব। 2টা সন্তান থকা সদস্যসকলে সন্তানৰ সংখ্যা সীমাবদ্ধতা সম্পৰ্কেও কিন্তু স্পষ্টীকৰণ দিব লাগিব এই 10,000 টকাটো যদি আপোনালোকে পাব বিচাৰে। তাৰপিছত কোৱা হৈছে স্কুললৈ যোৱা বয়সৰ কন্যা সন্তান থকা সদস্যসকলে তেওঁলোকৰ বিদ্যালয়ত ভৰ্তি কৰোৱাৰ নিশ্চয়তা প্ৰদান কৰিব লাগিব। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ 10,000কৈ টকা পাব বিচাৰে সেইসকল আত্মসহায়ক গোটৰ মহিলাই এইকেইখন চৰ্ত মানিব লাগিব। এইকেইখন চৰ্তৰ ভিতৰত যিসকল আত্মসহায়ক গোটৰ মহিলাসকল অন্তৰ্ভুক্ত কেৱল মাত্ৰ সেইসকল মহিলাইহে লাভ কৰিব 10,000কৈ টকা। অন্যথা আপোনালোকে এইবোৰ চৰ্তৰ ভিতৰত নপৰিলে কিন্তু 10,000কৈ টকা আপোনালোকৰ বেংক একাউণ্টত নাপাব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।